তুমি বিশ্বের সকলের সকলে তুমি মাফ করে দিও মৌলা আমাদের সকলের সাথে যেন বসতে মৌলা মিলে জড়ি থাকা তুমি তো দান করে দিও মৌলা এখানে কিসের পথে মহব্বত ইত্তেফাক পয়দা করে দিও মৌলা ইয়া আল্লাহ হিংসা করে তুমি ওঠাইনি মরণ করে তুমি ঢলে দিও মৌলা ইয়া আল্লাহ জীবন ধরে মৌলা জীবন কষ্ট করে সহকার রান্না করতে সব পুরা করে দিও মৌলা ইয়া আল্লাহ الحمد لله المحسن الديان بالفضل والجود والإحسان بالكرم নামাজ কায়েম করেছে তোমাদেরকে কি করা নামাজ প্রতিষ্ঠা করা তোমাদেরকে নামাজ কায়েম করা আল্লাহ আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম স্বয়ং আপনার আল্লাহ ইমান আহমেদ দিছে নামাজ দিছে রোজা দিছে ইমান সেটা আপনার ইমান সেটা আপনি লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পড়ো আপনারা যেটা আপনি সালাম করবেন তিনটা প্রশ্ন এই তিনটা তোমার ধর্ম তোমার প্রতিভা জিন্দগি বানায় না যাও আমি যদি আপনার বর্তমানে কাম করে চলে যাও আমি যদি আপনি জীবন মাঝে সামনে কাজ করবে প্রেসিডেন্ট মাঝে সামনে মানা করেছে এই বড় মুশকিল হয়ে যাও দুনিয়াবি মুশকিল হয়ে যাও যদি কলেমা পড়ে যাবার মারো ইমান পড়ে যাবার মারো আমি এই উত্তর দিব লাগা হলে আপনি ইমান মজবুত করে দেওয়া দিব ইমান করতে মজবুত হব সেটা দেব আপনার দেব আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের প্রতি মহব্বত বেশি হব আল্লাহর প্রতি মহব্বত বেশি হব তাহলে আপনার ইমান মজবুত হবে তো ভাই দোস্ত বুজুর্গ আমার ইসলামের রূহ এমন হয়ে গেছে নামাজ আমার ইসলাম জিন্দা আছে আপনার বড় বড় যদি রূহ আমার তাহলে সাথে করে তার লাগে আপুনি মই মানি যদি চলি যাব পাৰো আৰু আপোনাক মোক আল্লাহ তাবাৰক কৈছে দিন দুনিয়া দুইটাতে কামিয়াবি কৰিব যদি আপুনি মই মানি যাব নোৱাৰো কৈছে আপোনাৰ মোৰ কৈছে দুনিয়াটো নাকাম অৱহেলা যেতিয়া আখেৰাতত হিচাপ কিতাপ হ'ব বাও হাতত আমাৰ নামেৰে আমি জাহান্নামত যাব লাগিব সেয়েহে আল্লাহ তাবাৰক আপোনাক মোক সকলোকে এই দিনৰ ইমানৰ বাবে থকাৰ কাৰণে দান কৰক আৰু যে আল্লাহ আপোনাক মাহে ৰমজানৰ ৰোজা ৰাখিব দিলে ৰোজা ৰাখিলো তাৰোপৰি পঢ়িলো ইবাদত কৰিলো যে আল্লাহ আপোনাক মোক আজি মাগফিৰাত কৰি দিম বুলি ৱাদা ৰাখিছে বেছি বেছি আমাৰ হেল্ল' আসসালামু মৰিগাঁও নগৰ ঈদগাহ ময়দানত পবিত্ৰ ঈদৰ সমূহীয়া নামাজৰ অৰ্থে উপস্থিত হোৱা মৰিগাঁও নগৰৰ সমূহ ৰাইজ তথা যুৱক বন্ধু প্ৰথমে মই মৰিগাঁও নগৰ ঈদগাহ সমিতিৰ তৰফৰ পৰা আপোনালোক নামাজ ইতিমধ্যে সম্পূৰ্ণ কৰিলে এই সন্দৰ্ভত কি ক'ব আজি আমি মৰিগাঁও নগৰ ঈদগাহ সমিতিৰ তৰফৰ পৰা আজি আমাৰ এই ঈদগাহ ময়দানত পবিত্ৰ ঈদ উল ফিতৰৰ সমূহীয়া নামাজ আমি আদায় কৰিলোঁ আমাৰ এই পবিত্ৰ নামাজত ইমামতি কৰিলে আমাৰ মৰি মুছলমান গাঁও বৰমছজিদৰ ইমাম হজৰত হাফিজ কাৰী মৌলানা মোহাম্মদ ইকৰামুল হুছেইন চাহাবে আৰু লগতে আমাৰ গাঁৱৰ বহুতো গণ্যমান্য ব্যক্তি আজি এই ঈদগাহ ময়দানত এই নামাজত উপস্থিত আছিল আমি এই ঈদৰ উচিলাই আমি সকলোলৈ আমি ঈদগাহ সমিতিৰ তৰফৰ পৰা ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে যাতে আমাৰ এই ঈদৰ উচিলাই আমাৰ সকলোৰে মাজত ভাল পোৱা মিলা প্ৰীতি ভাতৃত্ববোধ বন্ধুত্ব জাগি তোলে তাৰে আমি আশা ৰাখিছোঁ আৰু লগতে এটা বিশেষ এতিয়া বিশ্বত এনেকুৱা এটা পৰিৱেশ হৈ আছে যে যুদ্ধ বিগ্ৰহ হৈ আছে সকলো মানৱ জাতিৰ মাজতেই এটা শান্তিৰ বাৰ্তা হওক আৰু এই যুদ্ধ বিগ্ৰহসমূহ যাতে অৱসান ঘটে আমি মানৱ জাতিয়ে যাতে এইটোৰ পৰা আমি বিৰত থাকোঁ আমি সেইটোৱে আশা কৰি আমি আজি
মৰিগাঁও নগৰ ঈদগাহ সমিতিৰ তৰফৰ পৰা সকলোকে ঈদগাহ সমিতিৰ তৰফৰ পৰা এই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি সামৰণি মাৰিলোঁ। আমাৰ এই নামাজত ধৰক আপোনাৰ গোটেই মৰিগাঁও নগৰৰ ভিতৰত প্ৰায় 8-9 হাজাৰ মানুহ আমাৰ ইয়াতে সমবেত হৈছে। ডেকা যুৱক বন্ধুসকলক লৈ প্ৰায় 8-9 হাজাৰ মানুহ আমাৰ ইয়াতে হৈছে। ঈদগাহ আমাৰ আঞ্চলিক ঈদগাহ হয়। আমাৰ মৰি মুছলমান গাঁৱে প্ৰমুখ্য কৰি এখন আঞ্চলিক ঈদগাহ। এই ঈদগাহখন আমি জন্মৰ আগৰ মানে ধৰক আমাৰ কেইবা বছৰো ধৰি আমাৰ এতিয়া মোৰেই বয়স প্ৰায় 45 বছৰ। 45 বছৰ বয়সত আমি পাইছোঁ ইয়াতে ঈদগাহ আছেই। গতিকে আমাৰ পূৰ্বপুৰুষসকলেও ইয়াতেই ঈদৰ নামাজ পঢ়িছিলে। ইয়াতে মৰিগাঁও হস্পিটেল অনুষ্ঠিত হোৱাৰ আগৰ পৰা ইয়াতে মানে ঈদৰ নামাজ অনুষ্ঠিত কৰিছিলে। প্ৰায় 70-75 বছৰ বয়স হৈছে আমাৰ ইয়াতে ঈদগাহখন। দেশবাসীৰ বাবে বাৰ্তা মানে সকলোৱে মিলা প্ৰীতিৰে থাকক, সকলোৰে মাজত ভাতৃত্ববোধ জগাই তোলক আৰু সকলোৰে মাজত শান্তি শৃংখলা বৰ্তাই ৰাখক, এইটোৱে আমাৰ আহ্বান।